Hey guys, welcome to my YouTube channel Shashank Vlogs. কি খবৰ আপোনালোকৰ? মই ভালে আছো। আপোনালোকৰ এটা থাম্বনেইলখন চাই গমে পাইছে আজি কি ওপৰত ভিডিঅ'টো হ'বলৈ গৈ আছে। তো মানে আজি আমাৰ ককাৰ বছৰটোয়া তিথি হয় আজি আৰু ককাৰ তিথিত আমাৰ এইবাৰ এটা মানে ককাৰ মূৰ্তি বনাই আনিছে। মূৰ্তিটো আজি উদ্বোধন কৰিব আৰু তেনেকুৱা আজি মানে অলপ ডাঙৰকৈ পাতিছে এইবাৰ আৰু মানুহ অলপ বেছিকৈ মাতা হৈছে। সকলোকে ভোজ ভাত খোৱা হ'ব, মূৰ্তিটো উদ্বোধন কৰা হ'ব। পূজাৰী এজনো মাতিছে। পূজাৰীজনে আহিছে, এতিয়া আহিছে, মই উঠিছোৱে। আৰু এয়া বাহিৰত পূজাৰী আহিছে। সকলো যা যোগাৰবোৰ ভালদৰে ৰাখিছে যিহেতু পূজা আৰম্ভ হ'বই। আৰু গাইছ এইটোৱে সেইটো যিটো মই কৈছিলোঁ ককাৰ মূৰ্তি আনিছে এইবাৰ উদ্বোধন কৰিব। আৰু এইটো আমাৰ ঘৰটো যদি বনাইছে, এইটো আমাৰ ডাঙৰ ঘৰটো হয় পিছত দেখি। সেইটো মই বেক কেমেৰা কৰি দেখাই দি আছোঁ বাৰু। সেইটো গাইছ বেক কেমেৰা কৰি দেখাই দিছোঁ। আৰু এয়া চাফা কৰি আছিলোঁ অলপমান মানে। এয়া এখন বঢ়িয়া শৰাই হয়, এই দুটা ময়ূৰ চৰাই বনাইছে আৰু এইটো মূৰ্তিটো। আৰু এইটো আমাৰ ঘৰৰ পিছৰ দেখি আছে এনেদৰে। এইবিলাক চাফা কৰি আছিলোঁ। আৰু এনেদৰে আজি ক'ত কি হয় সকলোকে দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাই থাকিব। আৰু খুৰাই কলপুলিবোৰ আনিছে যিহেতু তাতে পুতিব লাগিব। আৰু গাইছ মই পটককৈ গাটো ধুই হৈ গৈছোঁ। সকলোৱে গা পা ধুলে দেৰি হৈছে কাৰণ এতিয়া প্ৰায় 9টামান বাজিলে। মই উঠোতেও দেৰি হ'ল, সেইকাৰণে মই গাটো ধুই আহোঁ। তো গা ধুই উঠি আকৌ লগ পাম নে আপোনালোকো যাব মোৰ লগত গা ধুবলৈ? আহি কিনে আকৌ লগ পাই আছোঁ। আৰু গাইছ ঠাণ্ডা বুলি ফাইনেলি মই গাটো ধুই আহিলোঁ। এতিয়া পূজা সকলোবোৰ সা সামগ্ৰী লাৰিব পাৰিম, মন্দিৰত সোমাব পাৰিম। ক'ত কি হয় আপোনালোকে চাই যাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ। যিহেতু ভাত খোৱা হ'ব সকলোকে, সেয়েহে আমাৰ বৰমাহঁতৰ ঘৰতে ভাতৰ যোগাৰ কৰা হৈছে। ওচৰৰ আমাৰ আইতা পেহীহঁতে আঞ্জা কুটিবলৈ আহিছে আৰু আমাৰ ভণ্টিহঁতো আছে, এনেদৰে আঞ্জা কুটি আছে। আৰু এইফালে পূজা আৰম্ভ হৈ গ'ল। আমাৰ পূজাত যিকোনো এজন বহিব লাগে, সেয়েহে আমাৰ বৰদেউতা বহিছে আৰু পূজা আৰম্ভ হৈ গ'ল। সেইদিনা আমাৰ ককাজন চোতালতো কৰিছে। চোতালত ফাৰ্ষ্ট পূজা কৰি তালৈ যোৱা হ'ব। আপোনালোকে চাই থাকক বাৰু কেনেদৰে কি কৰা হয়। আৰু প্ৰায় চোতালত কৰিবলগীয়া পূজাখিনিৰ আধা পূজা কৰা হ'লেই এতিয়া অলপমান পুথিপাঠ কৰা হৈছে আৰু ইয়াতে পুথিপাঠখিনি কৰি তালৈ যোৱা হ'ব। আৰু এনেদৰে কিছু মানুহ আহিছে গাঁৱৰ আৰু বহুত মানুহ আহিবলৈ বাকী আছে। এইফালে পূজাৰ কুঁহিয়াৰ আদিবোৰ কাটি আছে, এনেদৰে পুথি চাই আছে। এতিয়া অলপ সময় পাছতে তালৈ অলপ সময় পিছত ককাৰ মূৰ্তি উন্মোচন কৰা হ'ব। আইতাই কৰিব আমাৰ। ইয়াৰ এখন কাপোৰৰ গুচাই দিয়া হ'ব, ইয়াতে লেখা আছে এইবোৰ। অলপ সময় পিছত মই ভালদৰে দেখুৱাম বাৰু। এয়া বৰদেউতা স্প্ৰে মাৰি আছে। কেনেকুৱা লাগিছে ডেক'ৰেশ্যনটো কমেণ্ট কৰি জনাবচোন। মই অলপ সময় পিছত বাৰু ভিতৰত গৈও দেখুৱাম। আৰু আহি গ'ল ইয়ালৈ চোতালত পূজা শেষ হোৱাৰ পাছত। এতিয়া ইয়াৰ কিছু কৰিবলগীয়া কামবোৰ কৰি তাৰ পাছত ককাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। এনেদৰে প্ৰায় বহুত মানুহ আহিলেই আৰু আহিবলৈ বাকী আছে যদিও সময়ৰ বাবে এতিয়াই কৰিব লাগে কাৰণে কৰিছে। আৰু আপোনালোকে স্কিপ নকৰাকৈ চাই যাই থাকক কি হয়। আৰু মই যে কৈছিলোঁ প্ৰতিমূৰ্তিটো আইতাই উন্মোচন কৰিব, যিহেতু আইতা ধৰ্মপত্নী হয়, সেয়ে আইতাই কৰিব, বেলেগ কাকো মতা নাই। আৰু আইতা আহিল, এতিয়া উন্মোচন কৰা হ'ব। আপোনালোকে চাওক। আৰু এনেদৰে আইতাই কাপোৰখন আঁতৰাই দিলে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। শংকৰদেৱে দিলে দান মানৱক ধৰ্ম জ্ঞান। আৰু গাঁৱৰ কিছু জ্যেষ্ঠ ব্যক্তিক এনেদৰে গামোচা দি সন্মান জনোৱা হ'ল, কিয়নো এওঁলোক ব্যক্তি আছিলে আমাৰ যেতিয়া ককা ঢুকাইছিল তেতিয়া এওঁলোক ব্যক্তি আছিল আৰু আইতাৰো কিছুমান বান্ধৱী হয়। সেইবাবে কিছু জ্যেষ্ঠ ব্যক্তিক সা সন্মান জনোৱা হ'ল। আৰু এনেদৰে ককাৰ প্ৰতিমূৰ্তিৰ ওচৰত ফুল এপাহ দি সকলোৱে প্ৰণাম যাচিলে। ককাৰ
চিৰ আত্মাই যাতে শান্তি লাভ কৰে সেইবাবে সকলোৱে সন্মান যাচিলে আৰু ময়ো গ'লোঁ। ময়ো যাই ককাৰ ওচৰত সেৱা যাচিলোঁ। ককাৰ আত্মা য'তে নাথাকক কিয় ককাই যাতে শান্তি লাভ কৰি থাকে তাৰে কামনাৰে ময়ো ককাৰ ওচৰত সেৱা যাচিলোঁ। এয়া দেউতাও গ'ল। দেউতাৰ নিজৰ দেউতাৰ ওচৰত সেৱা যাচিবলৈ যাতে চিৰ আত্মাই শান্তি লাভ কৰে আৰু পিণ্ড দিয়াৰ নিয়ম আছে বোলে। সেয়েহে যিজন বৰদেউতা আৰম্ভণিতে পূজাত বহিছিল সেইজন বৰদেউতাই হাতত চাকি ফুল ধূপ লৈ আগবাঢ়ি আহিল আৰু আমি এতিয়া সকলো যাম তালৈ। তাল শংখ টিলিঙা সকলোবোৰ লৈ আমি পিণ্ড দিবলৈ নদীৰ পাৰলৈ আহিছোঁ। আৰু আহি পালোঁ নদী আৰু নদীত বৰদেউতা নামি গ'ল। নামি তাত জল দেৱতাৰ ওচৰত প্ৰণাম জনাই তাত এই চাকি ধূপ ফুল আদিবোৰ নদীত উটুৱাই দিলে আৰু তাত এটা প্ৰণাম জনাই এতিয়া আমি আকৌ যাওঁ ঘৰলৈ। ফাইনেলি গাইজ এইটো উদ্বোধন হৈ গ'ল, মানে ককাৰ প্ৰতিমূৰ্তি উদ্বোধন কৰা হ'ল। আজিৰ পৰা এনেদৰে থাকিব আৰু এনেদৰে ইয়াতে লিখা আছে স্মৃতিসৌধ স্বৰ্গীয় ৰত্নেশ্বৰ নাথ। ককাৰ নাম ৰত্নেশ্বৰ নাথ আছিল। বৰ মানুহ বুলিও মাতিছিল আৰু জন্ম ইমান মৃত্যু। আৰু এয়া আমাৰ উন্মোচক কৰিছিল আমাৰ আইতা ককাৰ ধৰ্মপত্নী খগেশ্বৰী নাথে। এইটো আৰু মই ওচৰৰ পৰা দেখাই দিছোঁ এইবাৰ। আৰু এতিয়া সকলোবোৰ মানুহ চোতাললৈ গৈছে, তাতে মিটিঙৰ নিচিনা হ'ব, পুথি চাব মিটিং হ'ব। মিটিং হৈয়ে আছে, মই দেখাবলৈ আহিলোঁ আপোনালোকক। তো বলক চোতাললৈ যাওঁ। আৰু এনেদৰে গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকলে যেতিয়া ককা এওঁলোকে দেখিছিল তেতিয়াৰ কথাবোৰ কৈ আছে, কেনেদৰে কি কৰিছিল কি কৰা নাছিল সেইবোৰ কথা কৈ আছে। আৰু এনেদৰে ময়ো অলপ শুনিলোঁ। ময়ো ইমান জনা নাছিলোঁ যিহেতু, সেইবাবে ময়ো শুনিলোঁ। এনেদৰে মনোযোগেৰে শুনি আছে যিহেতু ইয়াত থকা বহুকেইজন ব্যক্তিয়ে জনা নাছিল কেনেদৰে ক'ত কি হৈছিল, সেয়া শুনি আছে। আৰু এনেদৰে পূজা শেষ হ'ল। সকলোৱে প্ৰসাদ খাই আছে, প্ৰসাদ বিলাই আছে। প্ৰসাদ খোৱাৰ পাছত সকলোৱে ভোজ খাবলৈ যাব বৰমাহঁতত। আৰু ইয়াত ভোজ বনোৱা হৈছিল। সকলোৱে ভোজ ভাত খাবলৈ আহিলে সেইফালে বহি আছে, মই দেখুৱাই আছোঁ বাৰু। আৰু এয়া আপোনালোকে সকলোৱে ভোজ ভাত খাই আছে। ময়ো অলপ সময় পাছত খাম বাৰু। সকলোৰে বাবে আয়োজন কৰা হৈছিল বাবে ঘৰৰ মানুহবোৰে ফাৰ্ষ্টতে খালে, বেয়া দেখি বাবে মই এতিয়া খোৱা নাই, খাম অলপ সময় পাছত। আৰু ময়ো বহিলোঁ। কলেজৰ লোক দুজনমান আহিছিল, সিহঁতৰ লগতে একেলগে খাবৰ বাবে বহিলোঁ। খোৱাৰ পাছত বহুতো কাম কৰিব লগাৰ বাবে ভিডিঅ'টো মই আৰু দীঘল নকৰিলোঁ। গাইজ সকলো মানুহ ঘৰা ঘৰি গ'ল, দিনটো ভালে গ'ল, সন্ধিয়া হ'বলৈ ধৰিলে। তো মই ভিডিঅ'টো যিসকলে আজি আৰম্ভ কৰিছিলোঁ তাতে আজি সমাপ্ত কৰিবলৈ আহিলোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ বাই, জয় অসম।